Hello everyone, সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোৰ আমি আগৰ নিচিনাকৈ আজি আমাৰ ষষ্ঠটো খণ্ড হ'ব। আমি 6 ক্লাছত আহি পালো। আজি আমি এই গোটেইটো সিৰিজত আমি কি কৰি আছিলো, এসএসসি হওক বা ৰেলৱেৰ কাৰণে এক্সামত যিকেইটা আহি যোৱা প্ৰশ্ন আছিলে বা আগতে আহি যোৱা বা সম্ভাৱনা যিকেইটা ধৰণৰ কুৱেশ্যন আহিব পাৰে, তো তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি মিক্স যিকোনো চেপ্টাৰৰ গোটেইকেইটা মিক্স আপ কৰি পেলাই কুৱেশ্যন প্ৰেক্টিছ কৰি আছিলো। তো আজিৰ ক্লাছত মই ঠিক তেনেদৰে কেইটামান কুৱেশ্যন লৈ আনিছো। আশা কৰো সকলোৰে প্ৰেক্টিছ ভাল হৈ আছে। তো এই কুৱেশ্যন কেইটা কৰাৰ লগে লগে তোমালোকে নিজৰ ফালৰ পৰা কনফিডেন্স পাবা আৰু লগতে এক্সামৰ কাৰণে প্ৰিপাৰেচনটো খুব ভাল হৈ উঠিব। ট্ৰাই কৰা সকলোৱে। আগৰ নিচিনাকৈ মই আগতে কৈছিলো যে মই প্ৰতিটো কুৱেশ্যনতে অকণমান সাইডত আহি পেলাই তোমালোকক জনাই দিম যে কুৱেশ্যনটো কিমান সময়ৰ কুৱেশ্যন, আৰু লগতে কুৱেশ্যনটো তোমালোকে পজ কৰি পেলাই ভিডিওটো ট্ৰাই কৰিব পাৰিবা। এটা প্ৰথম কুৱেশ্যনটো ইয়াতে আছে, এভাৰেজৰ এটা কুৱেশ্যন, বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়। কৰাৰ এপ্ৰোচটোৰ ওপৰত মেটাৰ কৰে। যদিহে এইটো কুৱেশ্যন তোমালোকে একদম বেসিক মেথডত ইউজ কৰিব যোৱা, অবভিয়াসলি অকণমান বেছি টাইম লাগিব। যদি তোমালোকে অকণমান স্পিডত কৰিব বিচৰা, তেতিয়াহ'লে অকণমান আমি আইডিয়া লগাব লাগিব, অকণমান বেসিক্সৰ ওপৰত গুৰুত্ব দিব লাগিব, আমি কনসেপ্ট ইউজ কৰিব লাগিব। ইয়াৰে কৈছে কি, ইয়াৰে কৈছে দা এভাৰেজ অফ 10 নাম্বাৰছ ইজ 46। 10টা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে 46। দেন আমাক কি কৈছে, later it was found that a number 46 was wrongly taken as 53। মানে এটা সংখ্যা আছিলে, কি আছিলে সংখ্যাটো 46, আৰু সেই সংখ্যাটো ভুলতে কি লৈছে, ভুলতে লৈ লৈছে as a 53। আমাক কৈছে find the correct average of the number। আমাক কাৰেক্ট এভাৰেজ উলিয়াব দিছে। সদায় মনত ৰাখিবা, যেতিয়া আমাক এনেকুৱা wrongly কিবা এটা নাম্বাৰ লিখা বুলি ক'ব, যে ভুলতে কিবা এটা সংখ্যা লিখি দিলে, লিখিব লাগিছিল কিবা, লিখি দিলে কিবা, এনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত আমি জইন কনসেপ্টটো ব্যৱহাৰ কৰিব পাৰো, ঠিক আছে, বা লেফট কনসেপ্টটো ইউজ কৰিব পাৰো। আৰু লগতে আমি যদি কনসেপচুৱেলি চাও, তেতিয়াও আমাৰ ইজি হৈ পৰিব। কেনেকৈ, ভালদৰে মন কৰা। সো আমি সকলোৱে জানো এভাৰেজ মানে কি। এভাৰেজটোক আমি এনেকৈ ক'ব পাৰো যে এভাৰেজটো হৈছে গোটেইকেইটা সংখ্যাকে সিমান থকা বুলি ক'ব পাৰো। আমি ক'ব পাৰো যে 10টা সংখ্যাৰ এভাৰেজ 46, তো ইহঁতৰ এভাৰেজ আছিলে 46। এতিয়া ইহঁতৰ কাৰেক্ট এভাৰেজ 46 হয় জানো? নহয়। ইহঁতৰ কাৰেক্ট এভাৰেজ কি হ'ব লাগিছিল, অলপমান কম হ'ব লাগিছিল, বেছি হ'ব লাগিছিল, ঠিক আছে, অলপমান বেছি হ'ব লাগিছিল নে কম হ'ব লাগিছিল, সৰি দেই, অকণমান কম হ'ব লাগিছিল। অৰ্থাৎ 46তকৈ সৰু সংখ্যা হ'ব লাগিছিল, 46তকৈ সৰু সংখ্যা হ'ব লাগিছিল, 46 হ'ব নালাগিছিল। কিয়? কাৰণ এটা সংখ্যা আছিলে কিমান, আছিলে 46, ভুলতে কি লিখি দিছে 53 লিখি দিছে, হয় নে নাই? চোৱাচোন, that number 46 was wrongly taken as 53। মানে 46 সংখ্যাটো ভুলতে 53 লিখি দিছে, লিখিব লাগিছিল 46, লিখি দিছে 53, মানে বেছিকৈ লিখিছে, হয়নে? বেছিকৈ লিখিছে, অৰ্থাৎ কিমান কমকৈ লিখিব লাগিছিল। তো তোমালোকে এটা ক্যালকুলেট কৰিলে দেখিবা, ইয়াতে আছে 46 ৰ পৰা 53 ডিফাৰেন্স কিমান, 7, মানে 7 এটা বেছিকৈ লিখিছে। এই যে সংখ্যা কেইটা আছিলে, সেই সংখ্যা কেইটা কি কৰিছে, 7 এটা বেছিকৈ ইয়াতে লিখা আছে। লিখিব লাগিছিল কি, কমকৈ। এটা চোৱা, 46 লিখিব লাগিছিল, 53 লিখি দিছে। এই 7 এটা বেছিকৈ লিখা আছে। আমি কি কৰিব লাগে, আমি অপচন চেক কৰি ইয়াৰ পৰা এনসাৰ দিব পাৰিম। কেনেকৈ চাবা দেই, আমি লগে লগে গম পাও যে 46তকৈ সৰু হ'ব লাগিছিল, ডাঙৰ হ'ব নোৱাৰে। তো 46 হ'ব নোৱাৰে, হয় নে নাই? 46 সম্ভৱ নহয়। নেক্সট কি সম্ভৱ নহয়, বাকি কেইটা এতিয়া পসিবল, হয় নে? ইয়াৰে বাকি যিমান কেইটা আছে গোটেইকেইটাই পসিবল। কিয় পসিবল? কাৰণ বাকি কেইটা 46তকৈ সৰু। কেতিয়াবা এক্সামত তোমালোকে এনেকুৱা অপচন পাবা যে ইয়াতে যিমান কেইটা অপচন আছে, তাৰে মাত্ৰ এটা অপচন আছে 46তকৈ সৰু, বাকি কেইটা ডাঙৰ। সেই ক্ষেত্ৰত আমি লগে লগে ক্যালকুলেশন নকৰাকৈ এনসাৰ দিম। আমি কিয় কৈ আছো এভাৰেজটো কমি যাব বুলি, কাৰণ সংখ্যাটো আছিলে 46, লিখিছে 53, মানে বেছিকৈ লিখিছে। বেছিকৈ লিখা কাৰণে এভাৰেজো বেছি আহিছে। তো আমি এতিয়া কম কৰিব লাগিব, কিমান কম কৰিব লাগিব, সেইটোৰ কাৰণে মনত ৰাখিবা তোমালোকে এই যোনটো 7 আছে, এই 7টোক আমি সিম্পলি 10ৰে হৰণ কৰি দিম। কিয় 10ৰে হৰণ কৰি দিলো, কাৰণটো হৈছে 10টা সংখ্যা আছিলে, সংখ্যা কিমানটা আছিলে, 10টা আছিলে। তো 10ৰে এইটো হৰণ কৰিলে পাই যাম আমি 0.7, পাম নে নাই? তো আমি কিয় বিয়োগ কৰিলে এইখিনি, কাৰণ বিয়োগ কৰিব লাগিব, কাৰণ বেছিকৈ লিখা আছে ন, তুমি কমাব লাগিব ন বস্তুটো। তো আমি 0.7 এটা বিয়োগ কৰি দিম, কারেক্ট आंसर আমাৰ আহি যাব 45.3। হাগৰু বুজি পালা? তো 45.3 অপশন সি কারেক্ট হৈ গল। জাস্ট এপ্ৰোচটো মেটাৰ কৰে, তোমালোকে কি এপ্ৰোচত কৰিছিলা। যদি তোমালোকে এইটো মেথডত কৰা নাই, যদি কিবা বেলেগ মেথডত কৰিছা, যদি লেংৰি মেথডত কৰিছা, যদি এইটো মেথড ভাল লাগিছে, ভিডিওটো লাইক কৰিব নাপাহৰিবা, ঠিক আছে, থাম্বস আপ কৰি দিবা, যাতে মই গম পাও যে সকলোৱে এইটো মেথডটো একচুয়ালি ভাল পাইছে। ওকে, নেক্সট কোৱেশ্চনৰ ফালে আহিছো। এটা কোৱেশ্চন, এই কোৱেশ্চনটো আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ যিকোনো এটা এক্সামত বহুত বেছিকৈ অহা দেখা যায়। মই আকৌ আঁতৰি দিছো, আশা কৰো সকলোৰে 15 ছেকেণ্ডৰ ভিতৰত এনসাৰ আহি গৈছে। এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ এসএসসি হওক, ৰেলৱে হওক আহে, আমাৰ এডিআৰিটো অহা দেখা যায়। এইটো হৈছে সিম্পলিফিকেশন বেসিক লেভেলৰ কোৱেশ্চন। ওকে,
এৰে যদি চোৱা যায় এৰে আমাক কৈ দিছে পূৰণ মানে যোগ মানে হৈছে পূৰণ তো এনেকুৱা ধৰণৰ কথা কয় তোমালোকে কি কৰিব লাগে সিম্পলি এই ইকুৱেশনটো লিখি যাব লাগে তো মই কি কৰিছো ইয়াতে চোৱা 6 7 3 8 20 ঠিক আছে মই কি কৰিছো সংখ্যা কেইটা লিখি লৈছো নেক্সট মই কি কৰিম ইয়াৰে সিম্বল কেইটা চেঞ্জ কৰা এটা চোৱা প্লাস মানে কি আছে প্লাস মানে হ'ব লাগিব পূৰণ তো প্লাসৰ হলনি পূৰণ দিলো পূৰণ মানে কি হ'ব এটা চোৱা পূৰণ মিন্স হৰণ তো পূৰণ মানে ইয়াতে আহি যাব হৰণ তাৰ পিছত কি আছে বিয়োগ বিয়োগ মানে কি বিয়োগ মানে হৈছে যোগ তাৰ পিছত কি আছে হৰণ মানে কি হৰণ মানে হৈছে বিয়োগ তো ইয়াতে আহি যাব বিয়োগ তো হৈ গল আমি এতিয়া এইখিনি যে সলভ কৰিব লাগে আমি প্ৰথমতে কি কৰিম বদমাছ ৰুলটো যদি আমি ব্যৱহাৰ কৰো আমি সকলোৱে জানো প্ৰথমতে কৰিব লাগে ইয়াতে হৰণ কৰিব লাগিব তো হৰণটো আমি পূৰণলৈকে কি কৰিলো কনভাৰ্ট কৰি দিলো দেন ইয়াতে কি আহিব ইয়াতে আছে +8 আৰু -20 দেন আমি যদি চাও ইয়াতে 3 ৰে 6 কাটিলে দুবাৰ যাব দেন 7 2 গুণ কিমান হল 14 আহি গল 14 + 8 বিয়োগ 20 এটা এইখিনি যদি আমি সলভ কৰো আমি ইয়াতে কিমান লিখিম 2 এটা ৰৈ গৈছে তো কারেক্ট आंसर আহি গল অপচন এ আহি গৈছে আশা কৰো সকলোৰে आंसर আহি আছে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটা এইটো কোৱেশ্চন ট্ৰাই কৰা ঠিক আছে একদম এইটো আমাৰ ৰিজনিংৰ কোৱেশ্চন হয় ৰিজনিংৰ কোৱেশ্চন হয় আমাৰ এইটো অড ওৱান আউট বুলি কৈছে এনালজিৰ এটা টাইপ অফ কোৱেশ্চন ইয়াতে আমাক কি কৈছে ইয়াতে আমাক কৈছে ম্যাঙ্গো ইজ ৰিলেটেড টু ফ্ৰুইট মানে আম নামৰ যিটো শব্দ আছে বা আমাক জাস্ট এটা ৰিলেচন দি দিছে ম্যাঙ্গোটোক আমি ফ্ৰুইট বুলিও ক'ব পাৰো তো ঠিক তেনেদৰে আমি হুৱেলক কি বুলি কম হুৱেল মানে কি হুৱেল মানে বাঘ হয় নে নাই হুৱেল মানে হৈছে বাঘ সকলোৱে জানা যে হুৱেল মানে হৈছে বাঘ যিটো আমি জংগলত দেখা পাওঁ কিন্তু হয় জানো নহয় তো হুৱেল কি হয় হুৱেল সাগৰত থাকে ন তিমি মাছ বুলি যে কয় সেইটো হৈছে হুৱেল তো আমাৰ হুৱেলৰ লগত এনেকুৱা ৰিলেচনৰ তলৰ কোনটো হ'ব ওকে ইয়াতে আমাৰ প্ৰথমতে দিছে ৰেপটাইল এতিয়া ৰেপটাইল মানে কি হয় ৰেপটাইল মানে সকলোৱে জানে ৰেপটাইল মানে হৈছে সৰীসৃপ প্ৰাণী যিবিলাক আমাৰ সাপৰ নিচিনা যিবিলাক আমি জন্তু পাওঁ সেই গোটেইবিলাকৰ ৰেপটাইল বুলি কয় ঠিক আছে কুচিয়া মাছটো ৰেপটাইল বুলি ক'ব পাৰি নেক্সট আমাৰ কি আছে শাৰ্ক শাৰ্ক মানে কি হয় সাগৰত যে শাৰ্ক আছে সকলোৱে জানা নেক্সট আমাৰ আছে মেমেল মেমেল মানে কি হয় স্তন্যপায়ী প্ৰাণী বুলি কওঁ ন আমি হিউমেনছ হওক বা যিবিলাক প্ৰাণীয়ে যিবিলাক এনিমেলছে পোৱালি জগাই বুলি কয় ঠিক আছে নেক্সট আমি ৰডেন্ট মানে কি হয় ৰডেন্ট মানে হৈছে আমাৰ সেইবিলাক এনিমেল যিবিলাক এনিমেল তোমাৰ দেখাৰ আমাৰ তোমালোকৰ জাস্ট এনেকুৱা মনত ৰাখিব পাৰা স্কুইৰেল হওক শহাপহু হওক নিগনি হওক এই গোটেইবিলাকৰ ক্ৰাইটেৰিয়াটো কিহত পৰিছে ৰডেন্টত পৰিছে এতিয়া নেক্সট যদি আমি ইয়াতে চাওঁ ইয়াতে আমাক কৈছে ম্যাঙ্গো ইজ ৰিলেটেড টু ফ্ৰুইট হুৱেলটো কিহৰ লগত জড়িত হ'ব তো হুৱেলটোৱে কি কৰে পোৱালি জগায় তো সেই কাৰণে আমি হুৱেলটো কাৰ আন্ডাৰত ৰাখিম মেমেলছৰ আন্ডাৰত ৰাখিম ঠিক আছে ইহঁতে মানে কণী নিদিয়ে যিবিলাক প্ৰাণীয়ে তোমাৰ কণী পাৰে সেইবিলাকক আমি বেলেগ এটা নাম দিওঁ আৰু ঠিক তেনেদৰে আমি যিবিলাকে পোৱালি জগায় সিহঁতক আমি নাম কি দিওঁ মেমেলছ বুলি দি দিওঁ ঠিক আছে এতিয়া সকলোৰে এটা টাস্ক থাকিল সকলোৱে কমেন্ট কৰিব লাগে যিবিলাক প্ৰাণীয়ে কণী পাৰে সিহঁতক কি বুলি কয় কমেন্ট কৰিব Done? Okay. Next আইছো next question ফালে এইটো question এতিয়া ট্রাই কৰা ৰে এইটো question তো নিশ্চয় পাৰিবা একদম সিম্পল question হয় বৰ বেছি 3 সেকেন্ড লাগিব তোমালোকক মই জানো তোমালোকৰ ইমানখিনি তো প্ৰিপাৰেচন হাই হৈ আছে এইটো question কৰিবলৈ বেছি টাইম নালাগে এনে কৈছে ফাইন্ড দা অড ওৱান আউট আমাক কৈছে অমিলটো বিচাৰি উলিয়া ইয়াতে যদি আমি ভালদৰে মন কৰো আমি দেখিম স্কুল দেন আছে কি প্ৰিন্সিপাল আছে দেন আছে টিচাৰ আৰু ষ্টুডেন্ট আছে এৰে যদি ভালদৰে মন কৰা তোমালোকে দেখিবা এইটো হৈছে এটা ডেজিগনেশন হয় না প্ৰিন্সিপাল বুলি কাক কয় প্ৰিন্সিপাল এজন আমাৰ যোন হেড থাকে স্কুল এখনত হয় ঠিক তেনেদৰে টিচাৰ কোন হয় যিবিলাক শিক্ষক আমি পঢ়াই আৰু লগতে ষ্টুডেন্ট আছে আমাৰ যিবিলাক ছাত্ৰ পঢ়ি আছে কিন্তু ইয়াতে যদি স্কুলখন চাও স্কুলখন হৈছে এটা ঘৰ টাইপৰ হয় না নাই এটা ঘৰ বুলি ক'ব পাৰো তেনেকুৱা একো ৰিলেচন দেখা নাই গোটেইকেইটা এটা এটা ডেজিগনেশন বুলিও ক'ব পাৰি কিন্তু এইটো এনেকুৱা ডেজিগনেশন নহয় তো সেইকাৰণে আমি কি কম অমিলটো হৈছে স্কুল তো এনেকুৱা ধৰণৰ লজিক তোমালোকৰ যদি এনেকুৱা ধৰণৰ কোৱেশ্চন কেতিয়াবা এক্সামত আহে জাস্ট লজিক্যালি তোমালোকে এইটো ভাবিব লাগে কি হ'ব নেক্সট কোৱেশ্চনৰ ফালে আইছো ওকে তাৰ আগতে মই জনাই দিও যদি কোনোবাই আৰআৰবি এনটিপিসিৰ কাৰণে ফৰ্ম ফিল আপ কৰিছা যদি ভাবা যে মই ক্লোজ এনভাইৰনমেন্টৰ বেসিকৰ পৰা হাইলৈকে গোটেইখিনি পঢ়িব লাগে তো তোমালোকৰ কাৰণে অলৰেডি এটা বেটচ লঞ্চ হৈ গৈছে তো যদি ইন্টাৰেস্টেড হয় এটা কন্টাক্ট নাম্বাৰ আছে বা তোমালোকে কুইপাত ওয়েবসাইট ভিজিট কৰি পেলাই বেটচটো জয়েন কৰিব পাৰিবা ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো ডাইৰেক্টলি এইটো কোৱেশ্চনত কি আছে ৰে এইটো কোৱেশ্চনত দেখিবলৈ তোমালোকৰ টান লাগিব পাৰে কিন্তু একচুয়ালি কোৱেশ্চনটো একদম ইজি কোৱেশ্চন এটা আমাৰ ট্ৰেইনৰ লগত জড়িত কোৱেশ্চন হয় যদিও কিন্তু এইটো ট্ৰেইনৰ লগত আমি বহুত বেছি মাৰ্কস থকা বুলি ক'ব নোৱাৰো আমি জাস্ট সিম্পল ট্ৰেইন শব্দটো জাস্ট কনফিউজিংৰ কাৰণে ইউজ কৰা বুলিও আমি ধৰি ল'ব পাৰি ইয়াৰে আমাৰ এইটো কোৱেশ্চন সলভ কৰিবলৈ ম্যাক্সিমাম সময় লাগিব লাগে 10 সেকেন্ড আৰু 10 সেকেন্ডতকৈ ওপৰত এইটো কোৱেশ্চনে ডিজাৰ্ভ নকৰে 10 সেকেন্ড ম্যাক্সিমাম ঠিক আছে একদম বেয়া সিচুৱেচনত 10 সেকেন্ড লাগিব Done. So ইয়াতে কৈছে কিনো কি ইয়াতে আমাক কৈছে a train travels from station 1 to station 2 at a speed of 24 km/h and returns to station 1 from station 2 at the speed of 36 km/h
find the average speed of the train আমাৰ average speed উলিয়াব দিছে average speedৰ কাৰণে আমি অলৰেডি বহুত কেইটা ফৰ্মুলা মনত ৰাখো তাৰ ভিতৰত একদম বেসিক ফৰ্মুলা এইটো হৈছে total distance divided by total time সাগৰ মনত আছে সকলোৰে আৰু নেক্সট যদি আমি এভাৰেজৰ আমি সেম ডিসটেন্সৰ কথা আলোচনা কৰো যদি এটা অবজেক্টে এটা পয়েন্টৰ পৰা এটা আন এটা পয়েন্টলৈকে এনেকৈ জাৰ্নি এটা কৰে আৰু তাৰ পৰা যদি ৰিটাৰ্ন আহে অৰ্থাৎ সেম ডিসটেন্স ইয়াৰে যদি সেম ডিসটেন্স এটা ট্ৰেভেল কৰে সেই ক্ষেত্ৰত আমি এভাৰেজ উলিওৱাৰ কাৰণে এটা বহুত ধুনীয়া স্ট্যান্ডাৰ্ড ফৰ্মুলা এটা ইউজ কৰো সেইটো হৈছে 2xy divided by x plus y where x and y are speeds ঠিক আছে দুইটা স্পিড মানে যাওতে কিমান স্পিড আছে আহোতে কিমান স্পিড ইয়াতে আমি দেখিছো স্টেশন 1 and স্টেশন 2 ৰ মাজত গতি কৰিছে অৰ্থাৎ এইটোক যদি 1 বুলি কয় এইটো 2 এবাৰ গৈছে এবাৰ ঘূৰি আহিছে যাওতে স্পিড আছিল 24 আহোতে স্পিড আছে 36 মানে x আৰু y জায়গাত সেইটা বহাই দিয়া অটোমেটিক্যালি आंसर ওলাই গল 2 into 36 into 24 divided by কি হ'ব 36 plus 24 কিমান হ'ব 40 50 60 হৈ গল আমাৰ কারেক্ট आंसर এইখিনি যদি আমি সলভ কৰি দিয়া 30 ওলাই গল দেন ওপৰখিনি সলভ কৰিব পাৰিম নেকি অকমা কাটি লোৱা এটো আছে কি আছে এটো আমি কব পাৰো 6 আৰু 5 আছে জানো 6 into 5 6 ৰে এটো কাটিলে 6 বাৰ গল 6 ৰে এটো কাটিলে 5 বাৰ গল দেন তো আৰু না যায় 24 6 গুণ কিমান আহিব 4 আহি গল আৰু তোমাৰ 6 দুগুণ 12 13 14 144 divided by 5 5 এর কাটি দিয়া 5 2 গুণ 10 5 8 গুণ 40 5 8 গুণ 40 28.8 আমাৰ কারেক্ট आंसर ওলাই যাব তো অপশন 1 আমাৰ কারেক্ট হৈ গল না গলো সকলে বুজি পাই আছা যেতিয়া আমাৰ সেম ডিসটেন্স হয় যদি ডিসটেন্সটো যদি বেলেগ নহয় যে ডিসটেন্স সেম ডিসটেন্স এটা ডিসটেন্স গৈছে ৰিটাৰ্ন আহিছে সেই ক্ষেত্ৰতহে আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰো আদাৰস কেতিয়াবা এনেকুৱা কোৱেশ্চন দিয়ে যিবিলাক কোৱেশ্চনত তোমালোকক এটা পইণ্টৰ পৰা এনেকুৱা ধৰণৰ সিচুৱেচন দিব এটা পইণ্টৰ পৰা এই পইণ্টলৈকে গ'ল ঠিক আছে এইখিনিৰ সমান সেম ডিসটেন্স আকো আগলৈ আগুৱাই গল প্ৰথমখিনি ডিসটেন্স যাওতে স্পিড আছিল 20 সেকেন্ড ডিসটেন্স খিনি যাওতে স্পিড আছিল 30 না কোৱেশ্চনত কব এজন মানুহে এৰ পৰা বি লৈকে যাওতে 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিলে তাৰ পাছত বিৰ পৰা সি লৈকে সমান একেখিনি দূৰত্ব যাবলৈ 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গতি কৰিলে মানুহজনৰ সম্পূৰ্ণ যাত্ৰাটো গড় বেগ উলিওৱা তো এই ক্ষেত্ৰত আমি এই সেম ফৰ্মুলাটো ইউজ কৰিব পাৰিম কিয়নো এটা আমাক সেম একেখিনি দূৰত্ব বুলি মেনশন কৰিছে যদিহে একেখিনি দূৰত্ব বুলি মেনশন কৰে অৰ্থাৎ সেম ডিসটেন্স সেম এই ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম ডান আশা কৰো বুজি পালা ধুনিয়াকৈ নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এটা এই কোৱেশ্চনটো তোমালোকে কোনটো এপ্ৰোচত কৰি আহিছা বা কোনটো এপ্ৰোচ তোমালোকৰ একদম ইজি আনসাৰ আহে কাৰণ চোৱা এইটো কোৱেশ্চনৰ যদিও দেখাত অকনমান কমপ্লিকেটেড এইটো কোৱেশ্চনৰ আনসাৰ মই এক্সপেক্ট কৰিছো ম্যাক্সিমাম 10 সেকেন্ড সময় লাগিব কাৰণ যদিহে আমাৰ মেথডটো কারেক্ট হয় যদি আমাৰ এপ্ৰোচটো সঠিক হয় তেতিয়া হলে এইটো কোৱেশ্চন 10 সেকেন্ডতকৈ বেছি নালাগে লাগিলে আমি এনেকুৱা দুই এটা মেথড শিকিবও লাগিব ন যাতে এক্সামত ইজিলি আনসাৰটো ওলাই ট্রাই করা সকলে ট্রাই করা ভিডিওটো পজ কৰিবা দেন ট্রাই কৰিবা এন্ড তাৰ পাছত আমি যদি কোৱেশ্চনটোৰ ফালে মন কৰো ইয়াতে কি কৈছে এতে কৈছে two numbers are in the ratio of 5:6 5 আৰু 6 অনুপাতত দুটা সংখ্যা আছে দেন আমাক কৈছে when 6 is subtracted 6 টো কি কৰিব সাবট্ৰেক্ট কৰিব মানে কি বিয়োগ কৰিব মই জাস্ট ৰেশিওটো লিখি লৈছো 5:6 আমাক কৈছে 6 এটা বিয়োগ কৰিব তো -6 লিখি দিয়া -6 6 এটা বিয়োগ কৰিলে কি হ'ব নতুন ৰেশিও হৈ যাব 3:4 আৰু 3:4 পাই গলো আৰু আমি সকলোৱে জানো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰো ক্ৰস মাল্টিপ্লিকেশন মেথড তো ক্ৰস মাল্টিপ্লিকেশন মেথডটো কি কয় প্ৰথমতে 4 আৰু 5 পূৰণ কৰা 5 4 গুণ 20 6 3 গুণ 18 20ৰ পৰা 18 বিয়োগ কৰিলে কি পাম 20 minus 18 আৰু এই গোটেইখিনিৰ যোনটো ভ্যালু আহিব এটা কম ৰেশিও এই বস্তুখিনি কাৰ সমান হ'ব 4 ৰ লগত এবাৰ এইটো 6 পূৰণ 3 ৰ লগত এইটো 6 পূৰণ আৰু কৰি পেলাই ইহতৰ কি ল'ব লাগে গ্যাপ অৰ্থাৎ 6 4 গুণ 24 6 3 গুণ 18 24 ৰ পৰা 18 বিয়োগ কৰিলে কি পাম 24 minus 18 so finally আমি ইয়াতে आंसर পাই যাম 2 ratio is equal 6 r equal আহি গল আমাৰ 3 আৰু এই r ৰ ভ্যালুটো আমি কি কৰিব পাৰো সিম্পলি এই 5 ৰ লগত পূৰণ কৰি দিয়া 5 3 গুণ 15 6 লগত পূৰণ কৰি দিয়া 6 3 গুণ 18 অৰ্থাৎ ফাইনালি আমি आंसर দুটা পাই গলো যে সংখ্যা দুটা কি আছিল এটা সংখ্যা আছিল 15 এটা সংখ্যা আছিল 18 আমাক কৈছে ফাইন্ড দ্য ডিফারেন্স বিটুইন দ্য নাম্বার তো ডিফারেন্স কিমান হ'ব 15 আৰু 18 মাজত ডিফারেন্স 3 তো কারেক্ট आंसर টো আমাৰ ওলাই আহিব ইয়াতে 3 will be our correct answer তো কবলৈ গলে অপশন 2 হৈ যাব কারেক্ট চোৱা এটা যদি তোমালোকে এই মেথডটো ইউজ কৰা নাই যদি তোমালোকে এনেকুৱা এটা মেথডৰ ফালে গৈছা যদি তোমালোকে এনেকৈ লিখিছা যে প্ৰথমতে আছে 5/6 তো 5x divided by 6x তাৰ পিছত তোমালোকে ইয়াতে কৈছা -6 কৰিম দুই ফালে আৰু কারেক্ট আহিব লাগে 3/4 তো এইটো মেথডত যেতিয়া কৰিব যাবা এনেকুৱা নহয় যে आंसर নাহে आंसर আহিব আৰু এইটো মেথডৰ आंसर উলিয়াবলে তোমালোকে এটা হলেও স্টেপ বেছি কৰিব লগা হয় অলপ হলেও বেছি টাইম কনজিউমিং হয়
তো আমি যদি এইটো মেথড ইউজ কৰো ক্ৰস মাল্টিপ্লিকেশন মেথড আমাৰ কাৰণে কোৱেশ্চন সলভ কৰাটো বেছি ইজি হৈ পৰে আমি কি কৰিব লাগে ক্ৰস মানে এনেকে ক্ৰস কৰি পেলাই পূৰণ কৰিম অৰ্থাৎ 5 ৰ লগত 4 পূৰণ এইখিনি মুখে মুখে ওলাই যায় 5 4 গুণ 20 6 3 গুণ 18 20 ৰ পৰা 18 গলে 2 থাকিব তো 2 ৰেশিও হ'ল 2 ৰেশিও সমান কি ওলাব 4 ৰ লগত 6 পূৰণ 3 ৰ লগত 6 পূৰণ ক্ৰস মাল্টিপ্লিকেশন মানে মেথডটোৰ নামেই হৈছে ক্ৰস মাল্টিপ্লিকেশন ক্ৰস কৰি পেলাই কি কৰিম মাল্টিপ্লাই কৰিম 6 4 গুণ 24 6 3 গুণ 18 তো 24 ৰ পৰা আমি যদি 18 টো বিয়োগ কৰি কিমান আহি গল 6 আহি গল অৰ্থাৎ r ইকুৱেল আমি পাই গলো 3 r ৰ ভ্যালুটো যদি 3 ওলাই যায় এই r ৰ ভ্যালুটো আমি কোড ইউজ কৰিম সদায় মনত ৰাখিবা বেস ৰেশিও আৰু ওপৰটো আমি কি বুলি কওঁ বেস ৰেশিও ঠিক আছে এই r ৰ ভ্যালুটো কেতিয়াও ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰিবা কেৱল ওপৰৰ ৰেশিওটো একদম ওপৰত যোনটো ৰেশিও থাকে তাতে ব্যৱহাৰ হ'ব অৰ্থাৎ 5 3 গুণ 15 এটা সংখ্যা 6 3 গুণ 18 এটা সংখ্যা ডিফাৰেন্স কিমান ওলাল 18 বিয়োগ 15 কারেক্ট आंसर ডাইরেক্টলি ওলাই গল 3 কিন্তু এইটো মেথডত কৰিব গলে obviously অকনমান টাইম কনজিউমিং হ'ব ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এটা এইটো কোৱেশ্চন ট্ৰাই কৰা এইটো হৈছে আমাৰ সিৰিজৰ কোৱেশ্চন ৰিজনিংৰ কোৱেশ্চন হয় আমি সাইমালটেনিয়াসলি ৰিজনিংও পঢ়ি থাকিব লাগিব অলপ সলপ কৈ তো এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব একদম সিম্পল কোৱেশ্চন হয় জাস্ট তোমালোকে গ্যাপ ওলাব লাগে ঠিক আছে ট্ৰাই কৰা দেই ওকে তো নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এইটো কোৱেশ্চন আমাক কৈছে আমাক জাস্ট এটা সিরিজ দিয়া আছে আৰু তাৰ আমাৰ ভ্যালু নাম্বাৰটো উলিয়াব দিছে এটা যদি আমি ইয়াতে মন কৰো 3 পৰা 11 লৈকে কিমান আছে প্লাস 8 ঠিক আছে 11 পৰা 13 লৈকে কিমান আছে 23 লৈকে এটা যদি চোৱা প্লাস 12 হৈ আছে ঠিক তেনেদৰে ইয়াতে যদি মন কৰো কিমান হৈ আছে ইয়াতে প্লাস 16 হৈ আছে আৰু ইয়াতে মন কৰিলে দেখিবা প্লাস 20 হৈ আছে অৰ্থাৎ ইয়াতে যদি আকৌ আমি গ্যাপ ওলাও সেকেন্ড সিরিজ ইয়াতে আমি দেখিম প্লাস 4 হৈ আছে দেন আকৌ প্লাস 4 হৈ আছে অৰ্থাৎ আমাৰ সিরিজটো কি হৈ আছে গোটে কিটা লোড +4 হৈ আছে অৰ্থাৎ নেক্সট আমাৰ কি আহিব এটা আকৌ +4 অৰ্থাৎ 20 + 4 24 আহিব 24 আমাৰ কাৰ লগত এড হ'ব 59 ৰ লগত 59 ৰ লগত 24 এড হলে কিমান হ'ব 83 will be our correct answer আশা কৰো বুজি পালা একদম ডাইৰেক্টলি आंसर আহিছে অপচন সি আমাৰ কারেক্ট হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনত কি কৈছে এটা আমাক কৈছে 84% of a number 84% of a number is 105 মানে এটা সংখ্যা আছে সেই সংখ্যাটোৰ 84% টো এইটোৰ সমান প্ৰথমতে সংখ্যাটো ধৰি লম ন 84% of x হৈ গল आंसर লগে আহি গল দেখিলানে 84% of x equal 105 এইখিনি যদি লিখিব পাৰিলে आंसर আহি গল এটা x ৰ ভ্যালুটো উলাই দিয়া এইটোই আমাৰ आंसर তো 84% মানে কিমান 84 divided by 100 into x is equal কিমান আহি গল 105 দেন আমি যদি এটো কাট কৰো 4 ৰে যাব 4 2 গুণ 8 4 1 গুণ 4 এটো কাটিলে 25 বাৰ যাব দেন 21 ৰে এটো যাব 20 21 ৰে এটো গল 5 বাৰ অৰ্থাৎ x equal আমাৰ আহি গল 25 5 গুণ 125 আমাৰ কারেক্ট आंसर হৈ গল ঠিক আছে তো 125 আমাৰ কারেক্ট आंसर আহি গল আশা কৰো आंसर সকলোৰে আহিছে এইবা 5 সেকেন্ডৰ কোৱেশ্চন এক্সামত নহয় বা যে টান কোৱেশ্চন আহিব ইজি কোৱেশ্চন আহিব কিন্তু আমি কি কৰিব লাগিব টাইমটো বচাব লাগিব আমি একদম স্পিডত কৰিব লাগিব আৰু লগতে এই ক্যালকুলেশন মিস্টেক বিলাকে দিব লাগিব যে ক্যালকুলেশন মিস্টেক যাতে নহয় আৰু লগতে গুৰুত্ব দিব লাগিব যিমান পাৰি হিমান কনসেপচুয়ালি স্ট্রং থাকাৰ কাৰণ কোৱেশ্চন বিলাক যিমানে তোমালকে ফৰ্মেলিটিজ কৰিব যাবা যিমানে তোমালকে সৰু সৰু কথা ভাবি কৰিব যাবা এক্সামত হিমানে বেছি টাইম কনজিউমিং হ'ব তো বেটাৰ তোমালকে ঘৰতে বস্তুখিনি ভালদৰে শিকি যোৱা সো দ্যাট এক্সামত তোমালকৰ বেছি টাইমৰ প্ৰয়োজন নহয় এটা এইটো কোৱেশ্চনত কি কৈছে এটা আমাক কৈছে 30% of a salary a 30% of a salary তো 30% of a salary is equal to কি 20% of 3/5 of b salary মানে a এর salary 30% সবারে যদি আমি এটো জাস্ট লিখো 30% of a salary 30% of a is equal to কি কৈছে 20% of 3/5 of b হয় না নাই জাস্ট এইখিনি বস্তু আমি সলভ কৰিব লাগে ইয়াৰ পৰা আমি গম পাই যাম টোটাল হিয়তৰ স্যালাৰি কিমান কাৰ কি স্যালাৰি সব গম পাই যাম সৰি এইটো ইকুৱেশন জাস্ট বনাব জানিব লাগে ইয়াতে যদি চাও ইয়াতে 30% মানে কি 30% ক যদি আমি ফ্ৰেকশনত লিখো 3/10 হয় নে আৰু লগতে a আছে তো পূৰণ a ইয়াতে 20% মানে কি 1/5 into 3/5 হয় নে 1/5 আছে আৰু ইয়াতে আহি গল আমাৰ 3/5 into ইয়াতে আহি গল b দেন যদি আমি চাও ইয়াতে 5 ৰে এটো কাটি দিয়া দুইবাৰ গুছি যাব আৰু যাব জানো 3 3 গুছি যাব ন তো ফাইনালি আমি ইয়াতে গম পাই গলো ইয়াতে থাকি গল a/2 আৰু ইয়াতে কিমান থাকি গল b/5 আৰু আমি সকলোৱে জানো যদি এনেকুৱা ধৰণৰ ইকুৱেশন থাকে এই ইকুৱেশনৰ পৰা ৰেশিও উলিয়াব জানানে নাই আৰামছে জানা আমি কৰিব কি লাগে এই b টো ইয়াতে আনি দিম 2 টো ইপিনে লৈ যাম তো ইপিনে কৰি দিলে কি হ'ব a/b is equal 2/5 অৰ্থাৎ ফাইনালি আমি a is to b গম পাই গলো আৰু a is to b গম পাই যোৱাৰ লগে লগে a অনুপাত b আমি গম পাই গলো 2 অনুপাত 5 তো আমাৰ কোৱেশ্চনত কি দিয়া আছে আমাৰ কোৱেশ্চনত দিয়া আছে if
টোটেল স্যালারি ঠিক আছে ইফ বি স্যালারি ইজ 2400 বিৰ দৰমহা হৈছে 2400 মানে এই যোনটো 5 ৰেশিও আছে এই 5 ৰেশিওটো হৈছে 2400 টকাৰ সমান ঠিক আছে 5 ৰেশিও ইকুয়াল 2400 তো r ইকুয়াল কিমান ওলাব 5 4 গুণ 20 5 8 গুণ 480 টকা 1 ৰেশিওৰ ভ্যালু ওলাই গল 480 আমাক কোৱেশ্চন কৰিছে হোৱাট ইজ দা এ স্যালাৰি এ দৰমহা কিমান তো এ দৰমহা ইয়াতে আহি যাব 2 ৰেশিও মানে কিমান 2 ৰেশিও মানে আহি যাব 2 পূৰণ 480 তো কারেক্ট आंसर তো আহি গল আমাৰ 960 ঠিক আছে 960 অপশনত আছে না আছে অপশন সি আমাৰ কারেক্ট হৈ যাব অপশন সি 960 আৱাৰ কারেক্ট आंसर কবলৈ গলে এইটো কোৱেশ্চন আমাৰ 10 সেকেন্ডৰ ভিতৰতে কৰিব পৰা কোৱেশ্চন আছিল এটা এইটো কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত নো কি কৈছে এবাৰ মন কৰা ধুনিয়াকৈ সেম টাইপৰ কোৱেশ্চন হয় এইবাৰ আশা কৰিছো নিশ্চয় आंसर আহিব ওকে ট্রাই করা নিজৰ ফালৰ পৰা ট্রাই কৰা ভিডিওটো পজ কৰা ট্রাই কৰা দেন যদি মিলা নাই যদি তোমালোকৰ টাইম বেছি লাগি আছে দেন মোৰ মেথডটো ফলো কৰিবা এতে কি কৈছে এতে কৈছে the monthly salary if the monthly salary of A is 20% more than the salary of B আমাক কৈছে A এর যেটো স্যালারি আছে A আৰু B এর কথা কৈছে A এর যোনটো মাহেকৰ স্যালারি B তকৈ কি 20% বেছি and কি কৈছে salary of B then কৈছে salary of B is 30% the monthly income of A is 20% more than the salary of B. Salary of B is 30% salary of C. C ৰ salary 30%. B ৰ salary to C ৰ salary 30%. তো এইটো কোৱেশ্চনত যদি আমি ভালদৰে মন কৰো আমি এটা কামো কৰিব পাৰো আমি A B C ডাইৰেক্টলি ৰেশিও ওলাব পাৰো কেনেকৈ চাবা দেই আমি এটা ক'ব পাৰো যে C ৰ যোনটো দৰমহা আছে salary of B আমাক কি কৈছে salary of B is 30% salary of C. মানে B ৰ দৰমহাটো C ৰ salary 30%. তো C ৰ দৰমহা যদি মই 100 টকা ধৰো B ৰ কিমান হ'ব কোৱাচোন C ৰ স্যালাৰিৰ 30% কোনে পায় B পায় ন তো B ৰ 30 নহব জানো C ৰ স্যালাৰি যদি 100 টকা হয় B ৰ কিমান হ'ব 30% তো 130% মানে কি 30 টকা আমাক লগতে কি কৈছে চোৱা A স্যালাৰি the monthly salary of A is 20% more than the salary of B মানে A ৰ স্যালাৰিটো B ৰ স্যালাৰিতকৈ 20% বেছি এটা 30 টকাৰ 10% কিমান কোৱাচোন 30 টকাৰ 10% আমি সকলোৱে জানো 30 ৰ যদি আমি 20% উলিয়াব বিচাৰো কিমান আহিব 30 ৰ 20% মানে 30 পূৰণ 1/5 কিমান আহিব পাছেৰে এইটো কাটি দিয়া 6 অৰ্থাৎ 30 ৰ 20% মানে কি 6 হয়নে আমি 10% বুলি কল ডাইৰেক্ট ক'ব পাৰো 3 10% 3 এটা শূন্য গুচাই দিলে 10% আহে ন তো 20% কিমান হ'ব 3 যোগ 2 3 6 হৈ যাব আলটিমেটলি 6 এটা বেছি থাকিব মানে বি এ যদি 30 টকা পায় এ কি হ'ব 6 টকা বেছি কাৰণ 30 ৰ 20% মানে কি 6 টকা তো আমি ইয়াতে ডাইৰেক্টলি লিখিব পাৰিম যে এ হৈ গল 36 रुपीस এটা জাস্ট এইখিনি তোমালোকে ৰেশিও উলিয়াব লাগে এইকিটাই হৈ গল এ বি আৰু সি ৰ ৰেশিও স্যালারি ৰেশিও বুজি পালা এটো তোমালোকে কাটিব পাৰা 2 ৰে এটো 2 ৰে কাটিলে আহিব 18 ঠিক আছে এটো কাটিলে আহিব 15 এটো কাটিলে আহিব 50 দেন তো আকৌ না যায় বেলেগেৰে না যায় না যায় এটা যদি নেক্সট আমি চেক কৰো যে আমাক কি কৈছে আমাক কৈছে ইফ দা টোটাল স্যালারি পার মান্থ ইজ 74700 হেৰ টোটাল দৰমহা কিমান 74700 অৰ্থাৎ এই গতিকেৰে যোগ কৰিলে কিমান হ'ব 74700 হ'ব লাগে যোগ কৰি চোৱা 50 60 70 80 83 অৰ্থাৎ 83 ৰেশিও ইজ ইকুৱেল আহিব 74700 আৰু ইয়াৰে পৰা আমি কি কৰিব লাগে আমি r ৰ ভ্যালুটো উলিয়াব লাগে আৰু r ৰ ভ্যালুটো যেতিয়া ওলাই যাব দেন আমি কি কৰিব পাৰিম দেন দা স্যালারি অফ C উলিয়াব দিছে তো C ৰ স্যালারি আমাৰ অটোমেটিক্যালি ওলাই যাব ঠিক আছে 50 ৰেশিও ন 50 ৰেশিওটো আমি ওলাব লাগে আমাৰ অটোমেটিক্যালি ওলাই যাব হা কৰি বুজি পালা হা আৰু সকলে বুজি পালা একদম ধুনিয়াকৈ এটা যদি এটো কাট কৰিব ট্রাই কৰো তোমালোকে চাও পাৰা 9 ৰে যাব পাৰে ঠিক আছে মোস্ট প্ৰবাবলি কাৰণ 9 3 গুণ 27 ন আমি যদি 9 ৰে এটো পূৰণ কৰো 9 3 গুণ কিমান হ'ব 27 হ'ব আৰু আমি যদি অপচন কেইটা ইয়াতে চাও অপচন কেইটা গোটা সংখ্যাত আছে মানে কি এটো পারফেক্টলি হৰণ যাব তো 9 3 গুণ কিমান হ'ল 27 দুই এটা ৰৈ গৈছে 9 গুণ 72 73 74 মানে মিলি আছে এটো যে 83 এটো কাটি দিও কিমান আহিব 900 আহি যাব আমাৰ অৰ্থাৎ 1 ৰেশিও ইকুৱেল কিমান আহিব তো ক্যালকুলেশনৰ এইখিনি বস্তু মাইন্ডত ৰাখিব লাগে মানে সব বস্তুৰে কষ্ট কৰি মৰাৰ প্ৰয়োজন নাই জীৱনটো না হয় যে থামদুম কাম কৰি থাকিলে বা কষ্ট কৰি থাকিলেহে কিবা এটা হ'ব নহয় ইয়াতে চোৱা আমি অনুমান কৰিছো ন 9 3 গুণ 27 কিয় মিলিছে কাৰণ 3 ৰ লগত 9 পূৰণ কৰিলে 7 আহিব আৰু ইয়াতে আমাৰ অপচন কি আছে গতিকে এটা গোটা সংখ্যা তো এইবিলাক ক্যালকুলেশন ড্ৰিল আমি কোৱেশ্চনত ইউজ কৰিব লাগে ওকে এতিয়া যদি ইয়াতে আমি চাও r ৰ ভ্যালু আহিছে 9 ওকে r ৰ ভ্যালু 900 আহি গল দেন আমি কি কৰিব লাগে আমি উলিয়াব লাগে 50 ৰেশিও ঠিক আছে 50 ৰেশিও মানে ইয়াতে এটা 50 পূৰণ কৰা ইয়াতে এটা 50 পূৰণ কৰা কাম খতম তো 9 5 গুণ কিমান 45 তিনটা শূন্য লগাই দিয়া 45000 আহি গল আমাৰ কারেক্ট आंसर কোনে পাইছে C ৰ স্যালারি বুজি পালা
আশা কৰো বুজি পালা যদি আমি এপ্ৰোচটো আমাৰ সহজ হয় এপ্ৰোচটো আমাৰ কুৱেশ্যন কেনেকৈ সলভ কৰিছো কুৱেশ্যন অটোমেটিক্যালি আনসাৰ আহিব ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো ওকে খতম তো চোৱা আমি বেছি কুৱেশ্যনৰ ডিসকাশন কৰা নাই বাট যিমান কেইটা কুৱেশ্যন কৰিছো গোটেই কেইটা কুৱেশ্যনৰ একদম ট্ৰিকি ৱেট হওক বা যিমানখিনি ইজি মেথডত হওক এক্সামত যাতে টাইম কনজিউমিং নহয় গোটেইখিনি কুৱেশ্যন আমি ধুনীয়াকৈ সলভ কৰিলো আশা কৰো সকলোৱে গোটেই কেইটা কুৱেশ্যনে বুজি পালা যদি কাৰোবাৰ কিবা ডাউটছ আছে কোনোবা এটা কুৱেশ্যনৰ ডাউট আছে বুজি নাপালো তেলে কমেন্ট বক্সত জনাব পাৰা আৰু যদি বুজি পালা গোটেইখিনি থাম্বছ আপ কৰি দিব পাৰা ঠিক আছে লগতে ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিয়া আৰু লগতে মই এইটো জনাব বিচাৰো যদি কোনোবা এসএসসি জিডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা সকলোৰে কাৰণে অলৰেডি একদম 999 বেটছ এটা লঞ্চ কৰা হৈছে তোমালোকে জয়েন কৰিব পাৰা অলৰেডি ক্লাছ চলি আছে যেনেকৈ এসএসসি জিডিৰ এক্সামো বেছি দিন নাই এক্সামৰ ডেট ওলাবই বহুত দিন মানে নৰখে কাৰণ এসএসসিৰ এক্সাম বিলাকৰ টাইম একদম টাইমতে হয় অলমোস্ট তো যদি প্ৰিপেয়াৰ কৰা নাই তোমালোকে প্ৰিপেয়াৰ কৰিব পাৰা তো কোনো প্ৰবলেম নাই তাত তো নেক্সট লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ এণ্ড বাই বাই